জয় নমস্কাৰ ৱেলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ চ' এতিয়া আমি বহুতে ইম্পৰ্টেণ্ট আপডেট সকলোৰ কাৰণে পালোঁ ভিডিঅ'টো আহিবলৈ অলপ লেট হ'ল বাট য়েছ আপোনাৰ কাৰণে সকলোৰ কাৰণে বহুতে ইম্পৰ্টেণ্ট আপডেট যোনটো ছেকেণ্ড লিষ্টৰ কাৰণে ৰৈ আছিলে সেইটো ৰিলেটেড আপডেট হয় আৰু অসম পুলিচ ABUB APR কনষ্টেবল লেভেলৰ যিমান এক্সাম আছিলে তাৰ ৰিলেটেড আপডেট হয় চ' এতিয়া অলপ দেৰি আগত আমাৰ SLPRB অফিচিয়েল ৱেবছাইট ঠিক আছে SLPRB অফিচিয়েল ৱেবছাইটত সেইটো ন'টিচ আহিছে ইয়াত আপুনি দেখা পাই আছে নিজৰ স্ক্ৰীণত ন'টিচটো আপোনাৰ হয় ৰেফাৰেঞ্চ ন'টিচটো আহিছে আমাৰ SLPRB ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা চ' ন'টিচটো হয় আপোনাৰ পঢ়ি পেলাই শুনাম মই ৰেফাৰেঞ্চ notice issued behind something number like that regarding holding of written test and downloading of admit card by the candidate in correction with recruitment of constable ABUB and equivalent post in the Assam Police and other department ঠিক আছে এইটো আপুনি পঢ়িবলৈ পাই আছে ইয়াত এইটো মিনিংটো কি যে আপোনাৰ যোনটো ৰিটেন এক্সাম হৈছিলে আৰু ৰিটেন এক্সামৰ কাৰণে যোনটো এডমিট কাৰ্ড আহিবলগীয়া হৈছিলে অহাকালি ৰাতিপুৱা 11টা বজাত সেইটো হোল্ড কৰি দিয়া হৈছে য়েছ আপুনি সকলোৱে কাৰেক্ট শুনিছে এইটো হোল্ড কৰি দিয়া হৈছে ABUBৰ কাৰণে ঠিক আছে আৰু যিমান পোষ্ট আছিলে APRO ৰিলেটেড আৰু বোটমেন আৰু যি আছিলে আপোনাৰ ড্ৰাইভাৰ সকলোৰে ৰিটেন এক্সাম এতিয়া হোল্ড কৰা হৈছে লগতে ইয়াত কোৱা হৈছে যে ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্ন ডেট ডিউ টু এডমিনিষ্ট্ৰেটিভ ৰিজন কি ৰিজনৰ কাৰণে হোল্ড কৰা হৈছে ইহঁতে জনাইছে যে এডমিনিষ্ট্ৰেটিভ ৰিজন হয় যে চ' ইহঁতৰ এডমিনিষ্ট্ৰেটিভ ৰিজনৰ কাৰণে দ্য ৰিটেন টেষ্ট ইজ শিডিউল টু বি হেল্ড অন যোনটো আপোনাৰ 23/3/2025 হ'বলগীয়া আছিলে উইল নাও বি হেল্ড অন 6/4/2025 হয়নে এতিয়া 6 এপ্ৰিলত আপোনাৰ এক্সাম হ'ব ঠিক আছে এতিয়া 6 এপ্ৰিলত আপোনাৰ এক্সাম হ'ব যোনটো 23 মাৰ্চত এক্সাম হ'বলগীয়া আছিলে চ' সেইটো নিশ্চয় এইটো যোনটো কোৰ্ট কেছ হৈ আছে বা আপোনাৰ যোনটো সকলোৱে যোনটো আন্দোলন কৰি আছে সেইটো কাৰণে এইটো নিশ্চয় এইটো কথাই হৈছে কাৰণ এডমিনিষ্ট্ৰেটিভ ৰিজন বুলি কওঁতেও বেক এণ্ড ৰিজন এইটোৱে চাগে চ' লগতে ইয়াত কৈ আছে যে ইলিজিবল কেণ্ডিডেট উইল বি এবল টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ড ফৰ দ্য ৰিটেন টেষ্ট ফ্ৰম 11 AM of 1/4/2025 মানে আপোনাৰ 1 এপ্ৰিলৰ পৰা ৰাতিপুৱা 11টা বজাৰ পৰা আপুনি নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ পাৰিব ঠিক আছে আৰু এইটো যোনটো নটিছে কি বুজায় যে এতিয়া আপোনাৰ ছেকেণ্ড লিষ্ট যোনটো আহিব আছে সেইটো অহা চান্সেছটো বহুত বাঢ়ি গৈছে ঠিক আছে ছেকেণ্ড লিষ্ট এতিয়া অহা চান্সেছটো বহুত বাঢ়ি আছে অলপ দিন এদিন আগৰ লগত যোনটো চান্সেছ আপোনাৰ 10% আছিলে এতিয়া 90% হৈ গ'ল বিকজ এতিয়া সিহঁতে কৈছে কিবা কাৰেকশ্যন কৰিব আছে মে বি কাট অফ নৰ্মেলাইজ হ'ব বিকজ আমি গম পাইছোঁ কাট অফ বহুতেই হাই গৈছে জোখতকৈ বেছি কাট অফ গৈছে যোনটো আনএক্সপেক্টেড কাট অফ হয় চ' ইমান কাট অফ যোৱা কোনেও ভাবা নাই আৰু এইটো কাট অফ আপোনাৰ আনইমেজিনেবল আনবিলিভেবল কাট অফ হয়নে যোনটো ভাবিব নোৱাৰা কাট অফ হয় যদি এইটো নৰ্মেলাইজ হয় মই বহুতেই ভাল পাম বিকজ এইটো নৰ্মেলাইজ হ'লে আমাৰ বহুতবিলাক কেণ্ডিডেট যোনে ৰৈ আছিলে যে আমাৰ ৰিটেন এক্সাম দিবলৈ আমি পাম নে নাই কি হ'ব কি নহ'ব চ' সিহঁতৰ কাৰণে বহুতেই ভাল হ'ব এণ্ড ৰিয়েলি মই এপ্ৰিচিয়েট কৰোঁ এইটো ষ্টেপক বিকজ গভৰ্ণমেণ্টে অলপ হ'লেও শুনিছে ল'ৰাবিলাকৰ যোনটো মাত শুনিছে লগতে সিহঁতৰ কাৰণে অলপ হ'লেও ভাবিছে এইটো নটিচটো সেইটোৱে হয় আৰু যোনবিলাক কেণ্ডিডেট পাছ কৰি থৈছে সিহঁতে ভয় খাব নালাগে আপোনাৰ এক্সামটো 100% হ'ব ঠিক আছে আপোনাৰ এক্সাম 100% হ'ব লগতে আপোনাৰ এক্সাম কেতিয়া হ'ব আপোনাৰ এক্সাম এতিয়া 6 তাৰিখে হ'ব 23 তাৰিখ আছিলে 6 তাৰিখ হ'ব আপুনি পঢ়িবলৈ সময় পাৰে গম পাইছে নাই এতিয়া পঢ়িবলৈ বহুত ভাল সময় পাইছে বহুত ভালকৈ পঢ়ক এনেকৈ পঢ়ক যে আপোনাৰ এক্সামত বহুত জলদি যেনেকৈ আপোনাৰ এক্সামটো মানে যেতিয়া 6 তাৰিখে হ'ব আপোনাৰ এক্সামটো বহুত ভাল এটা আপুনি পাৰফৰ্মেঞ্চ কৰিবলৈ পাৰক ঠিক আছে সেইটো আপোনাৰ মেইন মটিভেশ্যন হ'ব লাগে যে মই এটা সময় পাইছোঁ এইটো সময় মই ভালকৈ ইউজ কৰিম ঠিক আছে বহুত কেণ্ডিডেট এনেকুৱা আছিলে যোনে এতিয়ালৈকে পঢ়া ষ্টাৰ্ট কৰা নাছিলে এবাৰ ভাবি আছিলে 23 তাৰিখ আমি কি কৰিম কেনেকৈ এক্সাম দিম সিহঁতৰ কাৰণেতো বহুতেই ভাল হৈ গ'ল এতিয়া আপোনাৰ হাতত নাই ক'লেও 15 দিন হাতত আহি গ'ল এতিয়া ভালকৈ পঢ়ক বহুত বঢ়িয়াকৈ পঢ়ক যে আপোনাৰ এক্সামটো বহুত ভাল হওক আৰু নেক্সট যোনটো কেণ্ডিডেটৰ কাট অফত নাম অহা নাছিলে সিহঁতৰ এতিয়া পোহৰ দেখা পাইছে যে হয় এতিয়া আমাৰো নাম আহিব পাৰে ছেকেণ্ড লিষ্ট আহিব পাৰে যদি ছেকেণ্ড লিষ্ট আহে 1 নম্বৰো যদি কমি যায় তেনেহ'লে বহুত মানুহ যিমান কেণ্ডিডেটবিলাক কাট অফত ইনক্লুড হোৱা নাছিলে সকলোৱে কাট অফত নাম অহাটো চান্সেছ বহুত বাঢ়ি যাব ঠিক আছে চ' মই আশা কৰোঁ সেইটো হওক ঠিক আছে লগতে মই ক'ব বিচাৰোঁ যোনবিলাক কেণ্ডিডেট ৰিটেন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে এতিয়া আপোনাৰ হাতত বহুত দিনৰ সময় আছে 6 তাৰিখলৈ সময় আছে চ' যোনটো আপোনাৰ কাৰণে PDF বনাইছিলে এতিয়া আপুনি দেখা পাই আছে নিজৰ স্ক্ৰীণত এইটো PDFত আপুনি এভৰিথিং পাই যাব ইণ্ডিয়ান পাৰ্ট আছাম পাৰ্টত আমি ছেপাৰেট কৰি থৈছোঁ আছাম হিষ্ট্ৰী আছাম জিঅ'গ্ৰাফী আছাম পলিটি আছাম ইকনমি লগতে ইণ্ডিয়ান পাৰ্টত ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফী ইণ্ডিয়ান পলিটি ইণ্ডিয়ান ইকনমি লগতে আছাম এণ্ড ষ্টেটিক জিকে ৰিজনিং মষ্ট ইম্পৰ্টেণ্ট টপিক মেথছ মষ্ট ইম্পৰ্টেণ্ট টপিক ইংলিছ মষ্ট ইম্পৰ্টেণ্ট টপিক লগতে নিক নেম ইম্পৰ্টেণ্ট যুদ্ধ ৱাৰ কাৰেণ্ট এফেয়াৰ স্কিমছ
এভৰিথিং যোনটো আপোনাৰ কাৰণে ৰিটেন এক্সামৰ কাৰণে লাগে আমি একদম পইণ্ট টু পইণ্ট বনাই পেলাই আপোনাক দি দিছোঁ। PDF যদি বাই কৰিব বিচাৰে ডেছক্ৰিপশ্যনত লিংক আছে আৰু আমাৰ হোৱাটছএপৰ নম্বৰতে গৈ পেলাই মেছেজ কৰিলে হ'ল। 299 প্ৰাইচ হয়, আপুনি আৰামত বাই কৰি পেলাই নিজৰ যোনটো প্ৰিপেৰেশ্যন আছে আৰু ষ্ট্ৰং কৰিবলৈ পাৰিব। কাৰণ এইটো আপোনাৰ বহুত কনচাইজ কৰি থৈছোঁ, ইয়াত 1000 5000 কুৱেশ্যন নাই, 400 পৰা 500টা কুৱেশ্যন আছে, 20 পেজৰ পৰা 30 পেজলৈকে আপোনাৰ PDF থাকিব, তাতকৈ বেছি নাই। বহুত ভালকৈ আপুনি পঢ়ি পেলাই মেমৰাইজ কৰি পেলাই ৰিভাইজো কৰিব পাৰিব 3-4 বাৰ। চ' মেইন টপিক হ'ব লাগে যে আপুনি কেনেকৈ ৰিভাইজ কৰে, বিকজ যিমান আপুনি ৰিভাইজ কৰিব ইমান আপোনাৰ কাৰণে ভাল হ'ব। লাষ্টত ক'ব বিচাৰোঁ যোনবিলাক কেণ্ডিডেটে এতিয়া সময় পাইছে পঢ়িবলৈ বহুত ভালকৈ পঢ়ক, আৰু লগতে যোনবিলাকে কাট অফত নাম অহা নাছিলে আৰু একদম দুখী হৈ পেলাই বহি আছিলে, মন বেয়া কৰি পেলাই বহি আছিলে, আপোনাৰ কাৰণে বহুত গুড নিউজ, বিকজ আপোনাৰ ছেকেণ্ড লিষ্ট অহা চান্সেছটো বহুত বাঢ়ি যাব। ছেকেণ্ড লিষ্ট আহিলে কম্পিটিশ্যন বাঢ়িব বুলি আগত যোনবিলাক কেণ্ডিডেট চিলেক্ট হৈছিলে সিহঁতে ভাবিব নালাগে, বিকজ কম্পিটিশ্যন অলৰেডি সেইটোও থাকিব, ৰেচিঅ' অলপ বঢ়াই দিব, এটা পষ্টৰ ৰেচিঅ' বাঢ়ি যাব কিন্তু কম্পিটিশ্যন নাবাঢ়ে, সেইটো মনত ৰাখিব। আপোনাৰ কম্পিটিশ্যন নিজৰ লগতে আছে, সেইটো মনত ৰাখিব যে আপোনাক এটাই পষ্ট লাগে, সেইটো পষ্টৰ কাৰণে আপুনি কম্পিট কৰিব লাগে। বুজি পাইছে? নিজৰ মাইণ্ডছেট সেইটো ৰাখিব। অ'কে, এতিয়া একো টেনশ্যন নাই, সকলোৱে ভালকৈ পঢ়ক। এতিয়া বহুত ভাল এটা ইনিচিয়েটিভ, যোনে অহা নাই তাৰ কাৰণেও ভাল, আৰু যাৰ নাম আহি গৈছে তাৰ কাৰণেও ভাল। নাম অহাবিলাকে চান্স পাইছে পঢ়িবলৈ, ভালকৈ পঢ়ক। নাম নহাবিলাকৰ কাৰণে কি হৈছে, এতিয়া নাম অহাটো এটা চান্স আপুনি দেখা পাইছে, ঠিক আছে? চ' সকলোৱে এইটো আপডেটটো শ্বেয়াৰ কৰিব আছিলে। চ' অলপ ভিডিঅ'টো লেট হ'ল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ এনেকুৱা আপডেট আপোনাৰ কাৰণে মই লৈ আহোঁ। লগতে জয় হিন্দ, জয় ভাৰত।